একো নাই, জুবিন গাৰ্গ আৰু নাই, আৰু এক প্ৰকাৰ ক'বলৈ গ'লে মৃত্যু হোৱা বুলি ইতিমধ্যে নিশ্চিত কৰিছে। চিকিৎসকে স্কুবা ডাইভিং কৰিবলৈ গৈছিলে আৰু তাৰ পাছতে জুবিন গাৰ্গ অচেতন হৈ পৰে। চিজাৰ হোৱা বুলি কৈছিলে আৰু তাৰ পাছতে জুবিন গাৰ্গক চিকিৎসাধীন কৰোৱা হৈছিল আৰু চিকিৎসাধীন কৰাৰ পাছতেই জুবিন গাৰ্গ গুৰুতৰভাৱে অসুস্থ তাৰ পাছতে জুবিন গাৰ্গক ICUত ভৰ্তি কৰা হৈছিল আৰু জুবিন গাৰ্গৰ পালছ ৰেট একেবাৰে কম বুলি কোৱা হৈছিল আৰু তাৰ পাছতে জুবিন গাৰ্গ মৃত্যু হোৱা বুলি ইতিমধ্যে চিকিৎসকে নিশ্চিত কৰিছে। জুবিন গাৰ্গৰ মৃত্যু হৈছে, জুবিন গাৰ্গ আৰু নাই। জুবিন গাৰ্গ ইতিমধ্যে নিশ্চিত কৰিছে জুবিন গাৰ্গ আৰু নাই, এই কথা কোৱা হৈছে। খুব এটা নিশ্চিতভাৱে খুব এটা আটাইতকৈ এটা দুখৰ খবৰ অসমবাসীৰ বাবে। সকলোৱে গম পাইছে যে নৰ্থ ইষ্ট ফেষ্টিভেলত গৈছিল জুবিন গাৰ্গ। হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ পেলাই সেই মুহূৰ্তত জুবিন গাৰ্গৰ মৃত্যু হৈছে আৰু ইতিমধ্যে সকলোৱে গম পাইছে যে নৰ্থ ইষ্ট ফেষ্টিভেলত তেওঁ গৈছিলে। স্কুবা ডাইভিং কৰি থকাৰ সময়ত তেওঁ সাগৰত পৰি গৈছিল আৰু আমি যি খবৰ লাভ কৰিছোঁ প্ৰাথমিক খবৰ যে তেওঁৰ চিজাৰ যিহেতু আগতেও আছিল আৰু সেই সময়ত তেওঁৰ চিজাৰ